हेलो स्टूडेंट्स तो तुम्हारे क्वेश्चन नंबर 6 टू चुआ एक्सारसाइज 12.2 आम लिमिट एंड डेरिवेटिव्सर क्वेश्चन बिल्कुल ठीक है तो क्वेश्चन नंबर 6 टू कि कैसे फाइंड दि डेरिवेटिव अफ दि इमान एट इक्वेशन दी दिसे है एट फांगशन दी दिसे एनेकुवा तो फर सम फिक्सड रियल नम्बर से फिक्स रियल नम्बर फिक्स नम्बर माने कि एटा कन्स्टेंट भैलू है ना तार माने ए इज ए कन्स्टेंट तो आमार एटु कि करिब लागिब डिफारेंशिएट करिब लागिब तो फार्स्टत आमि कि करिम सल्यूशन दी एटुक যিকোনো একটা ফাংশন হিসাবে ধরে লম তো লিখা লেট y ইজ ইকুয়াল টু এক্স টু দি পাওয়ার এন প্লাস এ এক্স টু দি পাওয়ার এন মাইনাস ওয়ান এ স্কোয়ার এক্স টু দি পাওয়ার এন মাইনাস টু এ কিউব এক্স টু দি পাওয়ার এন মাইনাস থ্রি আমার যিখিনি যিকেইটা টার্ম দিয়া আছে আমি সেইকেইটাই লিখিম এ টু দি পাওয়ার এন মাইনাস ওয়ান ইন্টু এক্স প্লাস এ টু দি পাওয়ার এন এতিয়া আমি কি কৰিব লাগিব ডিফাৰেঞ্চিয়েট কৰিব লাগিব হয়নে তো লিখা ডিফাৰেঞ্চিয়েটিং উইথ রেসপেক্ট টু এক্স differentiating with respect to x तो डिफारेंशिएट करिले कि हबो एटु dy by dx हबो और एटु कि हबो ddx of x to the power n तो प्रत्येकटुर आमि कि करिम डिफारेंशिएट करिम a into x to the power n minus 1 ddx of a square x to the power n minus 2 এনেকে আমার লাস্টর আগৰ টার্মটো কিমান আছে ddx of a to the power n minus 1 into x plus ddx of a to the power n তো আমি এটু কি কৰিব লাগে ডিফারেন্সিয়েট কৰিব লাগে তো আমি x to the power n এর ডিফারেন্সিয়েশন জানো x to the power n এর ডিফারেন্সিয়েশন আমার কি হয় n x to the power n minus 1 হয় না n x to the power n minus 1 তো নেক্সট আমার ইয়াতে a কনস্ট্যান্ট আছে और इते एक्सर पावर किमान आछे n माइनस 1 तो आमी n माइनस 1 এটা লিখিম और एक्सर पावर किमान हबो जिमान आछे तातके 1 कमे जाबो माने n माइनस 1 माइनस 1 तो माने n माइनस 2 हबो नेक्स्ट a स्क्वायर n माइनस 2 है ना x टू दि पावर n माइनस 3 हबो तार पिছত এনেকে डट 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 ইয়াতে আমার কিমান আছে কনস্ট্যান্ট টার্ম কিমান আছে a टू दि पावर n माइनस 1 तो x এর ডিফারেন্সিয়েশন কিমান 1 और এটো কিমান 0 তো আমার এটো কি থাকিল आंसर n x to the power n minus 1 plus a to the a into n minus 1 x to the power n minus 2 plus a square n minus 2 x to the power n minus 3 और এইফালে n minus 1 তো আমার এটু থাকিল आंसर তো তোমরা ভিডিও পজ করে নোট করে লবা নেক্সট আমার কোশ্চেন নাম্বার 7 কি কইছে কোশ্চেন নাম্বার 7 ত আমাক কইছে for some constant है ना for some constants a comma b find the derivative of the following है ना find the derivative of the following तो आमार एक नम्बर क्वेश्चन तो की कैसे x minus a into x minus b है ना नय तो এইটোর আমার ডিফারেন্সিয়েশন করিব লাগে তো a আর b কনস্ট্যান্ট তো আমি ধরিলাম লেট y ইকুয়াল টু x মাইনাস a x মাইনাস b তো এইটো ডিফারেন্সিয়েট করিব লাগে u ইনটু v করিলে হ'ব মাল্টিপ্লাই কৰি ভাঙি কৰিলে হ'ব যেনেকৈ কৰা তো এইটো যদি u ইনটু v কৰা লিখিবা di ডাবল f মানে ডিফারেন্সিয়েটিং ঠিক আছে ডিফারেন্সিয়েটিং কমপ্লিট লিখিলে হ'ব যদি শর্ট টার্ম লিখা ডিফারেন্সিয়েটিং এটা হলো টাইম বেশি লাগে ডিআই ডাবল এফ লিখে লয়ে যাব ডাব্লিউ আর টি এক্স মানে উইথ রেসপেক্ট টু এক্স ঠিক আছে তাহলে এটা কি হবে ডিওয়াই বাই ডিএক্স আর এটা কি হবে ডিডিএক্স অফ এক্স মাইনাস এ ইন্টু এক্স মাইনাস বি তার মানে এটা ইউ ইন্টু ভি হ্যাঁ না তো আমার ইউ ইন্টু ভির ফর্মুলা কি আছিল ডিডিএক্স অফ ইউ ইন্টু ভি হলে কি হয় ডিডিএক্স অফ ইউ ইন্টু ভি হলে আমার হয় v into du dx সেকেন্ড ফাংশন ইন্টু ফার্স্ট ফাংশনের ডিফারেন্সিয়েশন তাৰপিছত ফার্স্ট ফাংশন ইন্টু সেকেন্ড ফাংশনের ডিফারেন্সিয়েশন ঠিক আছে তো সেইমতে ইয়াত ভাঙি দিয়া সেইমতে ভাঙি দিলে কি হ'ব তো যিকোনো এটা ফার্স্ট যিকোনো এটা সেকেন্ড ললে হ'ল কাৰণ প্লাছৰ ফৰ্মুলা দুয়োটা একেই হয় য'ত যোনটো লিখা এইটো আগত লিখা x minus b ddx of x minus a plus x minus a ddx of x minus b तो ये डिफारेंशिएट करिले कि है
এক্স মাইনাছ বি তো এক্সৰ ডিফাৰেঞ্চিয়েট কৰিলে কিমান হ'ব 1 আৰু এইটো কিমান হ'ব 1ৰ ডিফাৰেঞ্চিয়েশ্যন এৰ ডিফাৰেঞ্চিয়েশ্যন কি 0 তাৰমানে কি এ কনষ্টেণ্ট হয়নে তো এক্স মাইনাছ বি আৰু এইটো কিমান হ'ব 1 মাইনাছ 0 তাৰমানে আমাৰ কি থাকিলে এক্স মাইনাছ এ প্লাছ এক্স মাইনাছ বি থাকিল তাৰমানে এইটো ভাঙিলে কি হ'ব আমাৰ 2x মাইনাছ এ মাইনাছ বি আমাৰ এইটো থাকিব এনসাৰ হয়নে এইটো হ'ল আমাৰ ডেৰিভেটিভ এইটো হ'ল dy বাই dx কোৱা f ড্যাশ x কোৱা ঠিক আছে f ড্যাশ x মানে এইটো যদি ফাংচনটো f অফ x লিখিলাহেঁতেন তেতিয়াহ'লে f ড্যাশ x লিখিবা ঠিক আছে তুমি ভিডিঅ' পজ কৰি নোট কৰি ল'বা নেক্সট কুৱেশ্যন আমি চাওঁ কুৱেশ্যন নম্বৰ 2 চোৱা 7 2 কুৱেশ্যন নম্বৰ 7 2 আমাৰ ফাংচনটো এনেকুৱা দিয়া আছে ax স্কয়াৰ প্লাছ b হোল স্কয়াৰ তো এইটোক আমি লেট লিখিম ফাৰ্ষ্টত y ইকুৱেল টু ax স্কয়াৰ প্লাছ b হোল স্কয়াৰ হয়নে তো লিখা ডিফাৰেঞ্চিয়েটিং উইথ ৰেসপেক্ট টু x differentiating with respect to x তো এইটো with respect to x কৰিলে কি হ'ব dy by dx আৰু এইটো ddx অফ কিমান হ'ব a x to x স্কয়াৰ প্লাছ b হোল স্কয়াৰ তো এইটোক যদি তুমি ddx অফ x to the power n ৰ লগত কম্পেয়াৰ কৰা তেতিয়াহ'লে কি হ'ব n x to the power n minus 1 হয়নে আৰু আমাৰ এই x ৰ ডিফাৰেঞ্চিয়েশ্যন আমি x ৰ ডিফাৰেঞ্চিয়েশ্যন নিলিখো কিয় ইয়াতে dx by dx কেনসেল হৈ 1 হৈ যায় ঠিক আছে এইটো কাৰণে নিলিখো কিন্তু ইয়াতে আমাৰ x মানে কি আছে এইটো আছে তাৰমানে আমি কি কৰিম 2 into ax স্কয়াৰ প্লাছ b আৰু আমি কি লিখিম ddx অফ ax স্কয়াৰ প্লাছ b ঠিক আছে ইয়াতে তো x নাই এখানে গুটেখিনি টার্ম আছে তো আমি গুটেখিনি ডিফারেন্সিয়েশন আগেবাৰ কৰিব লাগিব ঠিক আছে এটো 2 এটো ঠিক আছে n - 1 নে 2 - 1 কৰিলে কিমান হ'ব n to the power n x to the power n - 1 2 - 1 কৰিলে এটো 1 হৈ যাব আৰু এটো ডিফারেন্সিয়েশন তো 2 ax স্কয়াৰ প্লাছ b তো এটো ডিফারেন্সিয়েশন কৰা ddx অফ ax স্কয়াৰ কৰা আকৌ ddx অফ b কৰা তো b ৰ ডিফারেন্সিয়েশন তো 0 হ'ব আৰু a মানে কনস্ট্যান্ট আগত আহি যাব আৰু x ৰ x স্কয়াৰৰ ডিফারেন্সিয়েশন 2x ঠিক আছে তো এইখিনি আমাৰ ইয়াত থাকিল আৰু এইফালে কি থাকিল a x স্কয়াৰ প্লাছ b তো এইটোক যদি আমি তলত লৈ যাওঁ তো এইটো dy by dx লিখিবা ইয়াতে সব কেটা লাইনত তো এইটো dy by dx ইকুৱেল টু আমি কি পালো ফাইনালি গৈ 2ax স্কয়াৰ প্লাছ b আৰু এটো কিমান থাকিলে 2ax তো এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 4ax ax স্কয়াৰ প্লাছ b এইটো হল আমাৰ आंसर dy by dx is equal to এইটো ঠিক আছে তো এইটো গল নেক্সট তো সোয়া নহলে ভিডিও পজ কৰি নোট কৰি লবা নেক্সট আমাৰ থাৰ্ড তো কি হৈছে একেবাৰে লিখা লেট y ইকুৱেল টু যোনটো ফাংচন আছে লিখা y ইকুৱেল টু x minus a divided by x minus b তো এইটো u by b ফর্মত আছে তো u by b ফর্মত থাকিলে আমাৰ ফর্মুলা কি হয় ddx অফ u by b হলে কি হয় তলত হয় আমাৰ v স্কয়ার হয় না আৰু ওপৰত থাকে v into du by dx minus u into dv dx এনেকুৱা হয় তো এইটো আমি ইয়াতে বহাই দিম তো ইয়াতে লিখা ডিফারেন্সিয়েটিং উইথ রেসপেক্ট টু x differentiating with respect to x করিলে আমার কি হবে dy by dx ddx of x minus a divided by x minus b তার মানে আমার ইয়াত তলত কিমান হ'ব x minus b whole square আর উপৰত কি হ'ব x minus b into ddx of x minus a হ'ব না নাই হেডৰ নিচিনা যদি কৰো আমি আৰু ইয়াতে কিমান হ'ব x minus a into ddx of x minus b মাজতে কি আছে ডিভাইড আছে আমাৰ তো এটা ডিভাইড সিম্বলটো এতে দি দিবা ঠিক আছে তো এতে আমি ডিফারেন্সিয়েট কৰিম তো ইয়াতে উপৰত ডিফারেন্সিয়েট কৰিলে আমাৰ কি হ'ব x minus b আৰু x ৰ ডিফারেন্সিয়েট কৰিলে কি হ'ব 1 আৰু a ডিফারেন্সিয়েট কৰিলে কিমান হ'ব 0 আৰু ইয়াতে x minus a থাকিব সেম 1 minus 0 আর আমার তলত কি থাকিব x minus b হোল স্কয়ার ঠিক আছে তো এইখিনি হল আমার ডিফারেন্সিয়েশন এতিয়া সো ইয়াতে কি কি ক্যান্সেল যায় ইয়াতে আমার আছে x minus b
মাইনাছ এক্স মাইনাছে মাইনাছ এক্স মাইনাছে মাইনাছে কি হ'ব প্লাছ আৰু তলত কি থাকিব এক্স মাইনাছ বি হোল স্কুৱেৰ তো তাৰ মানে ইয়াতে এক্স এক্স কেঞ্চেল যাব তাৰমানে ওপৰত আমাৰ কি থাকিল এ মাইনাছ বি বা মাইনাছ বি প্লাছ এ হয়নে যে লিখা আমাৰ ওপৰত থাকিল এ মাইনাছ বি আৰু তলত আছে এক্স মাইনাছ বি হোল স্কুৱেৰ এইটো হ'ল আমাৰ ডি ৱাই বাই ডি এক্স ঠিক আছে এইটো হ'ল ডি ৱাই বাই ডি এক্স তো এইখিনি আছিল আমাৰ 7ৰ তো এইকেইটা তোমালোকে চাবা ভিডিঅ' পজ কৰি চাবা কিবা ডাউট থাকিলে কমেণ্টত জনাবা ঠিক আছে আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ ফ্ৰেণ্ডছৰ অলপ হেল্প হয় ঠিক আছে থেংক ইউ